নমস্কাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান কৃষি আলাপলৈ মই ডক্টৰ প্ৰভাত বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোহি তিয়ক বলমাৰ এজন প্ৰগতিশীল কৃষক কৃষি সংগঠক শ্ৰী নৱনিধি গগৈ ডাঙৰীয়াৰ ওচৰত। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটোলৈ। আৰু আমাৰ লগত আজি বিশেষজ্ঞ হিচাপে উপস্থিত আছে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী সমীৰণ ভট্টাচাৰ্যদেৱ। ভট্টাচাৰ্যদেৱ, আপোনাকো এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে নৱনিধি গগৈ ডাঙৰীয়া, আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানৰ মাজলৈ। আপুনি যিখিনি কৃষি কৰ্ম কৰি আছে, কৃষি কৰ্মৰ জৰিয়তে অকল আমাৰ যোৰহাট জিলাখনকে নহয় সমগ্ৰ অসমত এটি চিনাকি দিবৰ কাৰণে সক্ষম হৈছে। আপোনাক দেখি হাজাৰজন কৃষক ইতিমধ্যে এই কৃষি কৰ্মৰ ক্ষেত্ৰত নামি পৰিছে, উৎসাহিত হৈছে। পোনপ্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কেতিয়াৰ পৰা এই কৃষি কৰ্মখিনিৰ প্ৰতি আকৰ্ষিত হ'ল বা কেনেধৰণে আপুনি কৃষি কৰ্মত জড়িত হৈ পৰিলে? ধন্যবাদ। মই আচলতে 2002 চনৰ পৰাই কৃষি কামৰ লগত জড়িত, কিন্তু বৰ্তমান তেতিয়াৰ পৰাই কৃষি কামৰ লগত জড়িত হৈ আছোঁ। আৰু এতিয়া সেই সময়ত প্ৰথম অৱস্থাত আমি ইমান ব্যৱসায়িক ভিত্তিত আমাৰ খেতিটো নাছিলে। আমি জাষ্ট খেতি কৰিছিলোঁ, খেতি কৰি উৎপাদিত বস্তু বজাৰত বিকিছিলোঁ। তাৰ আমি মুনাফাটো কিমান পাওঁ নাপাওঁ এনেকুৱা কথা নাছিলে, মাত্ৰ খেতি কৰি আছিলোঁ, খেতি কৰি আমি খাই আছিলোঁ। কিন্তু এনেকুৱা ৰবি শস্য বা এনেকুৱা খেতি নাছিলে, অকল ধান খেতি। আমি যেতিয়া কৃষিজীৱী পৰিয়াল হিচাপে আমি খেতি কৰি এনেকৈ খাই আছিলোঁ। কিন্তু যেতিয়া যুগৰ পৰিৱৰ্তন হৈ আহিছে, অকল খেতি কৰি ধান খেতি কৰিয়ে যে কোনোবা এটা পৰিয়াল বা এখন সমাজ স্বাৱলম্বী হ'ব এনেকুৱা কথা আমাৰ মনে নধৰা হ'ল। আমি ক্ৰমান্বয়ে তাৰপিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বা গাঁৱৰ যুৱকসকলে কৃষি কামত আমি ব্যৱসায়িক ভিত্তিত কৃষি প্ৰক্ৰিয়ালৈ আমি আগবাঢ়ি গ'লোঁ। আৰু সেই সময়ৰ পৰা 2002 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন ল'ব নোৱাৰা কিছু অৰ্থনৈতিকভাৱে কিছু সমস্যা আছিলে। তাৰপিছত মই খেতিত মনোনিৱেশ কৰিলোঁ। তাৰপিছত 2006 চনত মই সম্পূৰ্ণভাৱে ব্যৱসায় ভিত্তিত খেতি কৰি পানি আৰু বৰ্তমানে আপোনালোকে মোৰ কৃষি পাম দেখিছেও, খেতি কামত মই জড়িত হৈ আছোঁ। মোৰ লগত আৰু বহু যুৱক এনেকৈ কৃষি কামৰ লগত জড়িত। যিটো কথা কৈছে আপুনি ব্যৱসায়িক হিচাপে, সেই ব্যৱসায়িক হিচাপে কৃষি কৰ্ম আপুনি কেনেধৰণে আৰম্ভ কৰিছিলে? প্ৰথম কোনকেইটা খেতি আপুনি ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে? প্ৰথম অৱস্থাত আমি আচলতে এনেকুৱা কোনো কথা নাছিলে, আমাৰ বজাৰখন আমি কেনেকৈ দখল কৰিম কি কথা আমাৰ ধাৰণা নাছিলে। কিন্তু যেতিয়া লাষ্টত আমি গম পালোঁ যে যিকোনো এটা বস্তু যদি উৎপাদনটো অধিক পৰিমাণে কৰিব পাৰি, বজাৰখন যদি আপুনি যিটো সময়ত ধৰি লওক বজাৰৰ উচিত দাম থাকে, সেই সময়ত যদি আমি বস্তুটো বজাৰত উলিয়াই দিব পাৰোঁ, তেতিয়া কিন্তু আমি যথেষ্ট অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ। গতিকে আমি লাষ্টত ভোট জলকীয়া খেতিত আজি 5 বছৰ আগৰ পৰা আমি ভোট জলকীয়া খেতিত সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত জলকীয়া খেতি কৰি আছোঁ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন জেগাত, বিশেষকৈ ভাৰতবৰ্ষ বুলি ক'লে অলপ হেৰি হ'ব, কিন্তু নৰ্থ ইষ্টৰ গোটেইখন ৰাজ্যলৈকে আমি ভোট জলকীয়া আমি ৰেল যোগেও পঠিয়াইছোঁ। আমাৰ গুৱাহাটী মহানগৰীত আমাৰ ভোট জলকীয়া বৰ্তমানেও খাই আছে। কিন্তু এনেকুৱা আমি ইয়াত বহুত পইচা ঘটাৰ থল আছে। কিন্তু আমি ব্যৱসায়িক ভিত্তিত কৰিবলৈ হ'লে অকণমান বতৰত কেনে আগতীয়াকৈ অকণমান যেতিয়া বতৰে দিব তাতকেনে অকণমান পাছতীয়াকৈ এনেকৈ খেতিখিনি কৰি আমি স্বাৱলম্বী হ'ব পাৰোঁ বুলি ভাবোঁ। জলকীয়া খেতিটো যে হয়, খেতিটো লাভজনক খেতি হয়। কিন্তু আপুনি কেনেধৰণে, বহুতে প্ৰথমে কৰিবলৈ গৈ তাত লোকচানৰ সন্মুখীন হয়, আপুনি কেনেধৰণে আপোনাৰ মগজুলৈ আহিল যে মই ভোট জলকীয়া খেতিটো কৰি পেলাই স্বাৱলম্বী হ'ব পাৰিম, বজাৰখন দখল কৰিব পাৰিম? কেনেকৈ আপুনি আগবাঢ়িছিল? নহয়, ভোট জলকীয়া বুলিয়ে নহয়, যিকোনো খেতি আচলতে আপুনি যদি সৰহীয়াকৈ কৰে তেতিয়া বিভিন্ন জেগা বেপাৰীসকল আহে। আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে কি, আমাৰ কৃষকসকলে সৰহীয়াকৈ একো খেতি কৰিবলৈ আমাৰ মনোনিৱেশ নকৰে। কাৰণ কিছুমান ক্ষেত্ৰত বজাৰখনো কথা থাকে। কিন্তু আমি ভোট জলকীয়াটো মই প্ৰথম প্ৰায় 4 বিঘা মাটি ভোট জলকীয়া খেতি কৰিছিলোঁ। কিন্তু মই ভবা নাছিলোঁ তাত যে ইমান ছাকচেছ হ'ম বুলি। কিন্তু মই 4 বিঘা মাটি ভোট জলকীয়া খেতি কৰি আজি 5 বছৰ আগতে প্ৰায় 6 পৰা 7 লাখ টকাৰ ভিতৰত মই পাইছোঁ। আৰু তেতিয়া বেমাৰ আজাৰ একেবাৰে নাছিলে, দৰৱ মৰা বা এনেকুৱা কোনো প্ৰক্ৰিয়াই নাছিলে। কিন্তু এতিয়া কৃষকসকলে ভোট জলকীয়া যিসকলে খেতি কৰিছে বা ময়ো গম পাইছোঁ যে বহুত বেমাৰ আজাৰ আৰম্ভ হৈ গ'ল। আপুনি যিহেতু ভোট জলকীয়াৰ পৰা বহুতখিনি লাভালাভ পাইছে, আপুনি এতিয়া বহুতো ডেকা ল'ৰা বা অন্য কৃষকো ওলাই আহিছে ভোট জলকীয়া খেতি কৰিবলৈ। আপুনি এজন নশিকাৰুক আপুনি যদি ক'ব বিচাৰে যে ভোট জলকীয়া এটা লাভজনক খেতি, আপুনি কেনেধৰণে তাক নিৰূপণ কৰিব বা কেনেধৰণে তেওঁলোকক পৰামৰ্শ দিব? এনেকুৱা হয় কথাটো। আমাৰ আচলতে অসমৰ কৃষকসকল
আৰ্থিকভাৱে সচ্ছল নহয় তেওঁলোকে যিকোনো এটা খেতি এবছৰ কৰি পানি যদি তাত তাত যদি প্ৰফিট নাপায় পিছৰ বছৰ তেওঁলোকে খেতি কৰিবলৈ নাযায় আটাইতকৈ ডাঙৰ সমস্যা মই এইখিনি দেখিছোঁ কিন্তু এজন ভোট জলকীয়া খেতি কৰিব যাতে বহুত টকা নালাগে কিন্তু তেওঁ যদি জাতটো প্ৰথমতে অহা বছৰকে মই জলকীয়া খেতি কৰিম অহা বছৰকে কাৰোবাৰ পৰা সঁচ ল'ম এনেকৈ ভাবি থাকি কিন্তু জলকীয়া খেতি কৰিবলৈ আহিলে নহ'ব আপুনি অহা বছৰকে খেতি কৰিব জলকীয়া খেতি এই বছৰে আপুনি তেনেকুৱা জেগাত যাব লাগিব য'ত য'ত ভাল খেতি হৈ আছে যিবিলাক গছৰ একদম নিঘুনি একেবাৰে নিঘুনি গছ তাত লাগিলে আপুনি দুপইচা বেছিকৈ দি হ'লেও সেইজোপা গছৰ পৰা আপুনি গছজোপা মানে নেট দি তাক মানে আবুৰ কৰি ৰাখি তাৰ পৰা সঁচটো যেতিয়া আপুনি ৰাখিব সেই অনুপাতে আপুনি যাব লাগিব অহা বছৰৰ পৰা বজাৰৰ পৰা মই কিনি আনিম গুটি তাত আমি হেৰি কৰিম এনেকৈ নহ'ব তাৰমানে তাত জাতটোতেই বীজটোতেই আপোনাৰ বেমাৰটো লাগি আহে আটাইতকৈ ডাঙৰ কথা সেইখিনিয়ে আমি কৃষকসকলক জনাব বিচাৰিছোঁ যে সঁচাই বাই গুণে ভিনি কঠীয়া গুণে কিৰিকি সেইষাৰ কথা কোৱা আছে সেইটো কাৰণে আমাৰ বীজটোৰ ওপৰত আমি প্ৰথমেই নিৰোগী বীজ যাতে আমি ল'ব পাৰোঁ সেইটো কথা আমি সদায় মন কাম কৰিব লাগে আৰু ইয়াৰ উপৰিও যেতিয়া আমি বীজ পচাওঁতেও আমি মাটি শোধন কৰা আৰু পথাৰ ডৰা কেনেকৈ শোধন কৰিম সেই গোটেইখিনি কথা আমি ভালদৰে প্ৰশিক্ষণ লৈ শিকি ল'ব লাগে সেই তাৰপিছতে আমি অলপ লাৰ্জ স্কেলত কৰিবলৈ গ'লে আমি ফলপ্ৰসূ এটা উৎপাদন পাবলৈ সক্ষম হয় এনেকুৱা কথা হয় মই মাজতে কৈ দিছোঁ মানে কি অকল ভোট জলকীয়া বুলি নহয় কৃষক ৰাইজে এনেকুৱা হয় কি খেতি এটা কৰিবলৈ গ'লে ভোট জলকীয়া কৰিম আমি 6 মাহ লাগিব 5 মাহ লাগিব প্ৰডাকশ্যন পাবলৈ মাজৰ সময়ছোৱা আমি কি কৰি থাকিম মোৰ ওচৰত এতিয়া বহুত কৃষক আহে তেওঁলোকক মই এটা কথাই কওঁ অকল আপোনালোকে যিকোনো এটা নহয় আপুনি ভোট জলকীয়া ধৰাৰ মাজত আৰু কি খেতি দিলে আপুনি তাৰ মাজতে আপুনি তাৰ যিটো মানে কাৰোবাক যিটো খাৰ খৰচ আহি থাকে মাজতে দৰৱ জাতি কিনিবলৈ ক'ৰ পৰা ইনকাম হ'ব গতিকে মই আপোনালোকে মোৰ বাৰীখনত দেখিছে মই এতিয়া অমিতা লগাইছোঁ অমিতাৰ মাজত মই তৰমুজৰ গুটি দিছোঁ ষ্ট্ৰবেৰী কৰিছোঁ ষ্ট্ৰবেৰীৰ মাজত মই তৰমুজৰ গুটি দিছোঁ এনেকৈ মানে বিভিন্ন খেতিখিনি যদি আমি কৰি থাকোঁ তেতিয়া মানে আপোনাৰ হাতখন ছিগি নাযায় এজন কৃষকে যেতিয়া হয় মনত ৰাখিব লাগে এজন কৃষক তেতিয়াহে তেওঁ সফল হ'ব যেতিয়ালৈকে তেওঁ মানে খেতিডৰাত অকল এটা খেতিত নহ'ব তাৰমানে আপুনি গোটেই প্ৰক্ৰিয়াটো সমন্বিত বুলি ক'লে আপোনাৰ গোটেই হাঁহ ছাগলী গৰু গাহৰি গোটেইখিনি ফিচাৰী চব আহিব কিন্তু আপুনি খেতিডৰাতে একেডৰা খেতিতে কেনেকৈ আপুনি আৰু বহুতকেইটা এটা উৎপাদন কৰিব পাৰে তাৰমানে কৃষকজনে বজাৰখন আপোনাৰ ছিগিব নালাগিব বেপাৰী এজনক বা বজাৰখনত বজাৰত বস্তুটো তেওঁলোকে উলিয়াই দি থাকিব লাগিব তেতিয়া কৃষকজন মানে পিছৰ খেতিটো কৰিবৰ কাৰণে বহুত সবল হৈ থাকে ভাল কথা এটা কৈছে আপুনি হয় সুধিব মন গৈছে মই এইখিনিতে আপোনাৰ বাৰীখনত এতিয়া কি ধৰণৰ আপোনাৰ শস্য খেতি আপুনি কৰি আছে বিশেষকৈ আপোনাৰ যিডৰা পথাৰ আছে সেই পথাৰডৰাত গোটেই বছৰটো উৎপাদন কৰিব পৰাকৈ আপুনি কেনেধৰণে শৃংখলাবদ্ধভাৱে আপুনি প্ৰস্তুত কৰি তুলিছে মাটিডৰা তাৰমানে এনে এনেকুৱা হয় আমাৰতো প্ৰধানমন্ত্ৰীয়েও কৈ আছে যে কৃষি ডাবলীকৰণ 21ত আমাৰ বহুত কৰিব লাগে সেইটো নিজে নিজে হৈ থাকিব কাম যদি নকৰে ক'ৰ পৰা হ'ব আমি একেডৰা মাটিতে 3বাৰ খেতি কৰিব লাগিব তেতিয়া ডাবুলটো বা ট্ৰিপুল হ'বগৈ গতিকে মই মোৰ খেতি বাৰীখিনিত আপোনালোকে দেখিছে নিশ্চয় মই বৰ্তমান মোৰ জাতিলাও চাং শেষ হৈছে মই তাত তুৰৈ লগাইছোঁ ভোট জলকীয়া শেষ হ'ব তুৰৈ লাগিব অমিতা লাগি আহিছে অমিতা তলত তৰমুজ লাগি আছে তাৰপিছত আপোনাৰ ষ্ট্ৰবেৰী জাষ্ট শেষ হৈছে তাতো তৰমুজ দিছোঁ এপিনে গোমধান আছে আলুগুটি শেষ হৈছে আলুগুটিৰ পিছত মই তাত গোমধান দিছোঁ এনেকৈ মানে ইটোৰ পিছত সিটো গোটেই বস্তুখিনি আপুনি ৰ'টেশ্যন হিচাপে 12 মাহে খেতি বজাৰত মানে কৃষকজনে দি থাকিব লাগিব এজন কৃষক মই বাৰে বাৰে কৈ থাকোঁ আপোনালোকে মোক বহুত কৃষকে আহে আমাৰ বাৰীত চাই তেওঁলোকে কয় আপুনি এই খেতিটো কৰিছে ইয়াৰ মাজত এই গুটিটো কেলৈ দিছে মই কৈছোঁ যে সেই খেতিটোত আপুনি যেনিবা কিবা কাৰণত আপোনাৰ লোকচানৰ সন্মুখীন হ'ব পাৰে তেতিয়া সেইটোৱে আপোনাৰ প্ৰফিটটো দিব গতিকে এনেকুৱা ধৰণে মানসিকতাৰে যদি খেতি কৰি থাকে খেতি পিছ হকিব নালাগে তাৰমানে মই সেইখিনি কথা এটা খেতিৰ ওপৰত যদি আমি ডিপেণ্ড কৰোঁ আমাৰ আয়টো তেতিয়াহ'লে নহ'ব লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা পূৰ্ণ সম্ভাৱনা থাকে সকলো সমন্বিত ধৰণে যদি কৃষি কৰোঁ তেতিয়াহ'লে ইটো কম্পনেণ্টে সিটো কম্পনেণ্টক ছাপোৰ্ট দিব সেইটো আমাৰ কৃষকসকলে খুব ভালদৰে বুজি পাইছে চাগে আৰু ইয়াৰ উপৰিও আপুনি এই যে ভোট জলকীয়া খেতি কৰিছে অলপ লাৰ্জ স্কেলত কৰে আপুনি মাৰ্কেটৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নাই মই কৈছোঁৱে মাৰ্কেট মানে আপুনি যদি মাত্ৰ 50 জোপা জলকীয়া খেতি কৰে আপুনি বজাৰত নিলেও সেয়া জলকীয়া বহুত বেছি হৈ যায় মানে সেইখন বজাৰৰ কাৰণে আপুনি যদি 1 কুইণ্টেল জলকীয়া লাগে মই এতিয়া কওঁ নহয় মোক যদি আজি কোনোবা নাগালেণ্ডৰ পৰা বিচাৰে 5 কুইণ্টেল জলকীয়া মই দিবই নোৱাৰোঁ 5 কুইণ্টেল লাগে 10 কুইণ্টেল লাগে তেওঁলোকক ইমান পৰিমাণে লাগে কিন্তু আমাৰ কৃষকৰ থাকেহে 1 কেজি 2 কেজি নাগালেণ্ডৰ পৰা এজন বেপাৰী আহিব আপোনাৰ 1 কেজি 2 কেজিকৈ কিমান গাঁৱত বিচাৰি ফুৰিব গতিকে মই কৃষকক কওঁ কি কিবা এটা খেতি কৰিলে এটা বস্তু তাৰ মানে সৰুহিয়াকৈ কৰিব লাগিব যাতে বজাৰখন দখল কৰিব পাৰে আৰু দামটো যাতে মই মোক আজি 500 টকা লাগিব নহ'লে মই নিদিওঁ এনেকুৱা এটা চিটুৱেশ্যনলৈ কৃষকসকল আমি লৈ যাবগৈ লাগিব গতিকে বজাৰ আপোনাৰ নিজে নিজে আহি যাব কিন্তু বিলাহী বেঙেনা ক্ষেত্ৰত তেনেকুৱা নহয় কিছুমান খেতি আছে অসমত কি বতৰে দিয়ে এইটো সময়তে বিলাহী এভেইলেবল হয় তাৰমানে প্ৰাকৃতিকভাৱে হয়
কিন্তু এইটো সময়ত নহয় আৰু এমাহৰ পিছত কৃষকে বিলাহী উলিয়াওঁ চাওঁ তেওঁ যদি 30 টকা কমত পায় গতিকে এই বস্তুটো কৃষকজনে মানে একেদিনাখনতো হোৱা বস্তু নহয় আপোনাৰ অভিজ্ঞতা হ'ব লাগিব কৃষকজনে আজি কিবা এটা কাম কৰিয়ে কৃষক নহয় খেতি পথাৰলৈ আজি গৈ তেওঁ কৃষক নহয় কৃষক হ'ব পাৰে তেওঁ কিন্তু অভিজ্ঞতা হ'ব লাগিব 8-10 বছৰ তেওঁ এটা খেতিৰ লগত জড়িত হৈ যেনেকৈ যিকোনো পঢ়ি শুনি যেনেকৈ 8-10 বছৰ 20 বছৰ পঢ়া শুনা এটা জেগা পায়গৈ কৃষকজনো তেনেকৈ মানে গোটেই বস্তুটো কোনটো সময়ত কোনটো ছিজনত কোনটো বস্তু দাম হয় বজাৰখনৰ কথা সম্পূৰ্ণ জ্ঞান থাকিব লাগিব তাৰপিছত আৰু জাতটো তেনেকৈ যিকোনো জাত আপুনি খপককৈ দি দিলে নহ'ব মাৰ্কেটত কোনটো বস্তু চাহিদা অতি বেছি এনেকুৱা গোটেইখিনি কথা আপুনি লক্ষ্য ৰাখি পানি যদি খেতি কাম কৰি থাকে কৃষক কেতিয়াও বিফল হয় বুলি মই মানে মোৰ নিজৰ এটা কথা সুধো এইখিনিতে বিশেষকৈ আমাৰ কৃষকসকলে যিহেতু অভিজ্ঞতাৰ পৰা বিভিন্ন বস্তুৰে পৰিপুষ্ট হৈ পেলাই তেওঁলোকে কৃষি কৰ্ম নিয়োজিত হৈ থাকে সেই ক্ষেত্ৰত আমাৰ বিশেষকৈ কীটনাশক দ্ৰব্যসমূহ ব্যৱহাৰ নকৰাকৈ আমি থলুৱাভাৱে যিবিলাক পোক পতংগ নিৰূপণৰ পদ্ধতি আছে বা বিভিন্ন বেমাৰ আজাৰৰ নিৰূপণৰ পদ্ধতি আছে সেই পদ্ধতিসমূহ আপুনি কেনেধৰণে অৱলম্বন কৰি আছে আপোনাৰ খেতি পথাৰত আচলতে আজিকালি বহুত কিবা দৰৱ এনেকুৱা স্প্ৰে কৰিব দৰকাৰ নাই এতিয়া লতা জাতীয় খেতিবিলাকৰ কাৰণে স্প্ৰে আপুনি কীটনাশক একেবাৰে নেমাৰিলেও হয় কিন্তু আপোনাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব লাগিব তাৰোপৰি আপোনাৰ গোবৰ আছে আপোনাৰ কেঁচু সাৰ আছে এইবিলাকৰ বেলেগ কথা কিন্তু আপুনি কীটনাশক দ্ৰব্য নমৰাকৈ যেনেকৈ আটাইতকৈ লতা জাতীয় খেতিবিলাকৰ লাও কোমোৰা জিকা আপোনাৰ তুৰৈ হওক এই তৰমুজ হওক তিয়ঁহ হওক চবতে বৰলুৱাই আটাইতকৈ মানে বেছি অপকাৰ কৰে গতিকে বৰলুৱা ধৰিবলৈ বিজ্ঞানীয়ে ইমান ধুনীয়া বস্তু উলিয়াই দিছে আপুনি এদিনো স্প্ৰে নকৰাকৈ এবিঘা মাটিত ফেৰমেণ্ট টেপ আছে হয় মই হয় আপুনি এই ক্ষেত্ৰত ধৰক আপুনি বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ কৃষকসকল কিছুমান ক্ষেত্ৰত অজ্ঞ কিন্তু আপোনাক ধৰক অন্য তেনেকুৱা যিখিনি আনুষংগিক বিভাগ আছে বিভাগবোৰে আপোনাক কেনেধৰণে এই ক্ষেত্ৰত আগবঢ়াই নিয়াত সহায় কৰিছে কৰা নাই নহয় এনেকুৱা হয় কথাটো মইতো খেতি কেতিয়াবা আচলতে সেইটো সময়ত মই যেতিয়া খেতি কৰিছিলোঁ মোৰ অৱস্থা এতিয়াও মই ভাল বুলি নকওঁ কৃষক হিচাপে মোক বহুতে চিনি পাইছে তেতিয়া মোক কোনেও চিনি নাপায় মই প্ৰথমতে এতিয়া মানে খুব ভাল লাগি থাকে কি প্ৰথম আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ কলিয়াপানীত আমাৰ অৱস্থিত হৈছিল তাত প্ৰথমখন যেতিয়া মানে ঘৰ বনাবলৈ যেতিয়া অফিচাৰসকল আহিছিল তেতিয়া আমি চাইকেল মাৰি তালৈ গৈছিলোঁ আমাক কৈছিলে যে ইয়াত বাঘ ওলাই দেই আমি বাঘ খেদি পানি কৃষক তোমালোক কিন্তু সদায় আহিবলৈ আমাক নামকাৰী কৈছিল যোগেশ গোস্বামী ছাৰ আছিলে হয়তো সেই সময়ত নামটো মনলৈ আহি গৈছে তেতিয়াৰ পৰা আমি বিভাগৰ লগত লাগি থাকোঁ কৃষি বিজ্ঞান কেন্দ্ৰ হওক কৃষি বিশ্ববিদ্যালয় হওক আমাৰ কৃষি বিষয়া কাৰ্যালয় হওক তেওঁলোকৰ মানসিক ছাপোৰ্টটো আমাক ইমান বেছিকৈ দিয়ে আমি সেইখিনি মানে হাড় যাবৰ কাৰণে আমাৰ এখিনি উৰ্বৰা শক্তি আমি পাই যাওঁ মনত আৰু তেতিয়া আমি কাম কৰিবলৈ বহুত মানে সাহসী হৈ যাওঁ হয় কৃষিৰ লগতে আপোনাৰ পশুপালনৰ এটা আনুষংগিক বিষয় হয় আৰু কৃষি কৰ্মৰ লগত যদি পশুপালনটো নাথাকে হয় আধৰুৱা হৈ ৰয় বুলি সাধাৰণতে কোৱা যায় আপুনি কৃষি কৰ্মৰ লগতে আপোনাৰ পশুপালনৰ যিটো দিশ আছে সেইটো দিশো খুব সুন্দৰভাৱে আগুৱাই লৈ গৈছে আৰু আমি যিমানখিনি দেখিছোঁ আপোনাৰ সিংহভাগ আপোনাৰ পশুপালনৰ বিভাগটোৰ পৰা আহি আছে এখন সুন্দৰ গাহৰি ফাৰ্ম আছে আপোনাৰ এই গাহৰি ফাৰ্মখন কেতিয়া আৰম্ভ কৰিছিলে বা কেনেধৰণে আপুনি আৰম্ভ কৰিলে মানে এনেকুৱা হয় কথাটো গাহৰি ফাৰ্ম আচলতে থুলতে কৈ থওঁ আমি আমাৰ সমাজখনত আমি গাহৰি পোহা সমাজৰ আমি বাসিন্দা নাছিলোঁ আমাৰ গাঁৱত গাহৰি পোহাৰ গোটেই ছিষ্টেম নাছিলে মানে নাই এতিয়াও নাই পৰিৱেশ নাছিলে কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে চাফ চিকুণতাৰে গোটেই বস্তুটো আমি প্ৰথম মোক সাহস দিছিলে আপোনালোকৰ বিভাগে কৃষি বিজ্ঞান কেন্দ্ৰই দিছিলে তোমাক গাহৰি 3টা দিম তুমি গাহৰি পালন কৰা কাৰণ মোৰ বাৰীখনত বহুত পেলনীয়া বস্তু আছিলে আৰু মই তেতিয়া সময়ত নাজানো যে গাহৰিয়ে ইমান বস্তু খাই ইমানখিনি আয় হয় এতিয়া মই আপোনালোকে মোক 3টা গাহৰি দিছিলে কিন্তু মই এতিয়া বছৰেকত 120টালৈকে পোৱালি মই এই 3 বছৰত মোৰ গাহৰি জাষ্ট জুলাইত 3 বছৰ সম্পূৰ্ণ হ'ব আৰু এইখিনি ক্ষেত্ৰত মই ইয়াৰ পৰা এনেকুৱা হয় এডাল যেতিয়া চাইকেলখনৰ যেতিয়া চেইনডাল থাকে চেইনডালৰ ঘাট কেইটামান নহ'লে মানে চাইকেলখন নচলে আমাৰ কৃষি মই যিমান দূৰ মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মোৰ খেতি বাৰীখিনিত এতিয়া আপোনালোকে মই 15-20 বিঘা মোৰ যিখিনি বাম খেতি তলি আছে নেমু আছে তাত মই গোটেই গাহৰি মলখিনি মই তাত ব্যৱহাৰ কৰিছোঁ আৰু যিখিনি পেলনীয়া আছে যেতিয়া লতা জাতীয় খেতি কৰিলে আপোনাৰ 100টা কোমোৰা ছিঙিলে মানে তাত 20টা কোমোৰা বেয়া ওলায় যিখিনি গ্ৰাহকে বজাৰত মানে বিকি নাই বন্ধাকবি এটা আপুনি গুৰিতে কাটিলে সেইটো 5 কেজি হয় কিন্তু আপুনি যদি গ্ৰাহক হৈ যায় সেইটো 1 কেজিহে আপুনি বজাৰত নিব পাৰে 4 কেজিটো থাকি যায় এই বস্তুখিনি খুৱাই পানি মই মানে 80% দানাৰ খৰচটো মই ৰাহি কৰিব পাৰিছোঁ তাৰপিছতো আৰু যেতিয়া এইখিনি সিজাই মেলি খুৱাই দিওঁ তাহাঁতি মানে সিহঁতৰ স্বাস্থ্যও বহুত ভাল হৈ থাকে গাহৰিখিনি তাৰমানে এইটো নেচাৰেলি কিবা এটা পায় তাহাঁতি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু প্ৰডাকশ্যনৰ কাৰণে গাহৰি যেতিয়া ফাৰ্মিং কৰিব যদি সিজোৱা দানাটো যদি তেহেঁতক খুৱাই আপুনি হয়তো মোতকেনে বহুতখিনি সেইখিনি কথা জানিব মই কিন্তু ফল হিচাপে তাত বহুত মই লাভৱান হৈছোঁ বুলি মই ক'ব পাৰোঁ কিন্তু আৰু এটা কথা ক'বলৈ মন গৈছে যে এতিয়া মাজতে গাহৰি মৰা বেমাৰৰ কাৰণে বহুত মৰি গৈছিলে আপোনাৰ ফাৰ্মখনৰ তেনেকুৱা প্ৰভাৱ বা তেনেকুৱা
পৰিছিল নেকি? আচলতে মই খুব ন্যায়িকে গাহৰি পালন ফাৰ্মখন ৰাখিবলৈ চেষ্টা কৰিছিলোঁ তাত যাতে বাহিৰৰ মানুহ এতিয়াও হয়তো বেমাৰ নাই বুলি ক'লেও মই ঘপককৈ বাহিৰৰ মানুহ যোৱাটো তাত নিষেধ আছে আপোনাৰ তাত চৰাই চিৰিকটি ঘপককৈ সোমাব যাতে নোৱাৰে আৰু চাফ চিকুণতা হয়তো আপোনাৰ ডেটল ফেনাইলে সপ্তাহত দুবাৰ এবাৰ যদি চাফ কৰি থাকে নহয় মোৰ তেনেকুৱা হোৱা নাই কিন্তু মই ভাবোঁ মোৰ যিমানখিনি মোৰ পৰা যিমানে পোৱালি নিছে বহুতে নিছে তেওঁলোককো মই এইখিনি কথা কৈছোঁ কিন্তু এতিয়ালৈকে বেমাৰৰ তেনেকুৱা এটা হোৱা নাই একদম গুৰুত্বপূৰ্ণ কথা কৈছে আপোনাক বিশেষকৈ আমাৰ যেতিয়া কওঁ বেমাৰ আজাৰখিনিৰ ক্ষেত্ৰত জীৱ জন্তুখিনিৰ ক্ষেত্ৰত জৈৱ নিৰাপত্তাটো এটা খুব গুৰুত্বপূৰ্ণ বস্তু আৰু এই জৈৱ নিৰাপত্তাটো আমাৰ কেনেধৰণে আপোনাৰ নিয়ন্ত্ৰণ হৈ থাকিব বা জৈৱ নিৰাপত্তাটো আমি কেনেধৰণে আপোনাৰ মেইনটেইন কৰি ৰাখিম তাৰ ক্ষেত্ৰত প্ৰথম হ'ল গাহৰিৰ স্বাস্থ্যটো এটা গাহৰি যদি আপোনাৰ এটা পেলু থাকে বা পেলু থকা গাহৰি এটা বা বিভিন্ন ধৰণৰ আপোনাৰ চিকৰাবিলাক আমাৰ থাকে তাক বেমাৰ আজাৰে আক্ৰমণ কৰিব পাৰে সুবিধাখিনি বেছিকৈ পায় ঠিক তেনেধৰণে ঘৰটো যদি লেতেৰা হৈ থাকে আমি সময়মতে তাক পৰিষ্কাৰ কৰি নাথাকোঁ সেই ক্ষেত্ৰত বেমাৰ আজাৰবিলাকে বেছিকৈ পায় গতিকে জৈৱ নিৰাপত্তাৰ ক্ষেত্ৰত আমি প্ৰথমতে কি কৰিব লাগিব যিখিনি বাচন বৰ্তনখিনি আছে আমি ৰেগুলাৰলি চাফ কৰি থ'ব লাগিব সময়মতে আপোনাৰ বীজাণুনাশক দ্ৰব্য দি ঘৰটো বা বাচন বৰ্তনখিনি আমি স্প্ৰে কৰিব লাগিব আৰু বিশেষকৈ আৰু এটা কথা মন কৰিব লগা হ'ল বাহিৰৰ মানুহৰ প্ৰৱেশটো আমি নিষেধ কৰি থ'ব পাৰে যিমানখিনি লাগে আমি পাৰোঁ কিয়নো বাহিৰৰ বেপাৰীসকলে বিভিন্ন জেগাৰ পৰা আহে ক'ৰ পৰা আহে আমি নিজেও নাজানো গতিকে সেই মানুহখিনিক যদি আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ আমাৰ ফাৰ্মখনে বেমাৰ আজাৰখিনি অহাৰ যিখিনি সম্ভাৱনা থাকে বহুত কমি গুচি যায় গগৈ ডাঙৰীয়া বৰ্তমান সময়খিনিত বিশেষকৈ কভিডসৃষ্ট যি পৰিৱেশ হৈ গৈছে এই পৰিৱেশখিনিৰ সময়খিনিত কৃষি কৰ্ম কৰিবৰ বাবে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে গতিকে এই সময়খিনিত আপুনি কেনেধৰণে আপোনাৰ কৃষি কৰ্মখিনি চলাই যাম বুলি আপুনি ভাবিছে বা আগুৱাই লৈ যাব হয় মই মূলতে কওঁ কি কভিডসৃষ্ট পৰিস্থিতি গোটেই পৃথিৱীয়ে এইটো এটা সমস্যাৰ সন্মুখীন হৈছে কিন্তু কৃষি কামটো কৰিবলৈ যাওঁতে কৃষকসকলে ইমানখিনি চিন্তা কৰিবলগীয়া হোৱা নাই কিন্তু উৎপাদিত বস্তু কিন্তু ক'ত বিকিব এনেকুৱা কথালৈ বহুত চিন্তা হয় কিন্তু মই থোৰতে কৈ থওঁ কি কৃষকসকলে যিখিনি উৎপাদিত বস্তু যোৱাবাৰ কভিডসৃষ্ট সময়ত যেতিয়া লকডাউন হৈছিলে মানুহবিলাকক খাবলৈ ববলৈ হাহাকাৰ হৈছিলে কিন্তু বিভাগে অকণমান সহায় কৰি দিছিলে আমাৰ ইয়ালৈ গাড়ী পঠিয়াইছিলে বস্তুবিলাক আমি টাউনত যোগাৰ কৰিছিলোঁ বহুত মানুহে এতিয়া মোক কয় বহুত জেগা মানুহে কয় কি তোমাৰ বাৰী টেঙা তেতিয়াই খাইছিলোঁ দেই যিটো সময় নেকি টেঙা এটাৰ কাৰণে জলকীয়া এটাৰ কাৰণে মানুহ হাহাকাৰ হৈ আছিলে আৰু সেইটো মানে খুব আত্মসন্তুষ্টিও লাগে ভাল লাগে যে সেই সময়ছোৱাত মোৰ বাৰীৰ পৰা টেঙা খাইছিলে আমুক জেগাত গৈছিলে গতিকে এনেকুৱা হয় কি যিসকল ল'ৰা বাহিৰত আছে তেওঁলোকে অকল মানে এই 7,000 5,000 টকা পইচা লৈ পানি কিমান দিন কাম কৰি থাকিব কিন্তু আহক খেতিত মনোনিৱেশ কৰক আমাৰ ওচৰলৈ আহক আমি এনেকুৱা যোৱা বছৰ কভিড পৰিস্থিতিত আহি পানি লকডাউনৰ সময়ত পিছত আহি পানি বহুতখিনি ল'ৰা আমাৰ ফাৰ্মলৈ আহিছে বহুতে মানে এতিয়া হয়তো মানে অনুপ্ৰাণিত হৈছে কাম কৰিবলৈ তেওঁলোকে আগ্ৰহ হৈছে আগবাঢ়ি গৈছে যথেষ্টখিনি গগৈ ডাঙৰীয়া হয় ভাল লাগিলে যথেষ্ট কথা পাতি আপোনাৰ পৰা আশা কৰোঁ আমি যিসকল কৃষক ৰাইজ আছে যথেষ্টখিনি কথা শিকিবলৈ সক্ষম হ'ল বা আমিও বিভিন্ন কথা নজনা কথা আমি জানিব পাৰিলোঁ যথেষ্ট কথা পাতিব মন আছিলে কিন্তু সময়ৰ যিহেতু নাটনি গতিকে আজিৰ অনুষ্ঠান আমি ইমানতেই সামৰিব লাগিব আপোনাক যথেষ্ট ধন্যবাদ জনাইছোঁ গতিকে দৰ্শকসকল আমি আজিৰ অনুষ্ঠান ইমানতেই সামৰিবলৈ লৈছোঁ পুনৰ এটি নতুন অনুষ্ঠান লৈ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম তাকে কৈ ধন্যবাদ নমস্কাৰ